নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ এইটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে ইণ্ডিপেণ্ডেণ্ট ডে'। ইণ্ডিপেণ্ডেণ্ট ডে' উপলক্ষে আজি আমাৰ অফিচত আমি ফ্লেগ হোষ্টিং কৰি এতিয়া ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি কিছুমান কাম আছে, সেই কামখিনি কৰিম। কি কাম কৰিম আপোনালোকক দেখুৱাই আছোঁ। আৰু তাৰ মাজতে আমাৰ অফিচৰ ফ্লেগ হোষ্টিং কৰা ক্লিপ কেইটামান আপোনালোকৰ আগত আগবঢ়াইছোঁ, চাই ল'বচোন বাৰু। Good morning. Happy Independence Day to all. Happy Independence Day. আজি যিহেতু আমি ইয়াত একত্ৰিত হৈছোঁ পতাকা উত্তোলন কৰিম বুলি, সেই আপাৰতে আমি এতিয়া আমাৰ এনেকৈ আমি ফ্লেগ হোষ্টিং কৰিলোঁ। जनगण मन मातरम मातरम मातरम। हम होंगे काम। ফ্লেগ হোষ্টিং কৰি এতিয়া মই ঘৰলৈকে আহি আছোঁ। ঘৰতো বহুত কাম আছে, সেইবিলাকো কৰিব লাগিব, কাৰণ আজি অকণমান সময় পাইছোঁ। এইয়া দেখিছেনে, এইয়া চকাটো পামচাৰ হৈ আছে, পাম নায়েই, গতিকে এইটো ভাল কৰিবৰ কাৰণে গৈ আছোঁ এতিয়া। এয়া ল'ৰা গেট খুলি দিছে, সিও যাব বোলে মোৰ লগত। এয়া ল'ৰা যাব মোৰ লগত, ব'লাচোন। এয়া গাড়ীখন ক্লিনিকত লৈ আহিছোঁ, ডক্টৰে চাই আছে ক'ত কি হৈছে। এইয়া তাত গজাল এটা সোমাই আছে, সেই গজালটো উলিয়াবৰ কাৰণে ট্ৰাই কৰি আছে এতিয়া। ফাইনেলি এইটো গজালটো উদ্ধাৰ হ'ল। ইয়েই হাৱা টাইট কৰি দিছিলে গাড়ীৰ। আগৰ চকাটো হাৱা কমি আছে কাৰণে চেক কৰি দিছে, কিন্তু এইটোত একো পোৱা নগ'ল। আমি গাড়ী ভাল কৰি ঘৰ পালোহি। ইয়াৰ ল'ৰাই গেট খুলি আছে আৰু আহিয়েই চাইকেল চলোৱাত লাগি গ'ল সি।